সাংবাদিক বন্ধুসকল, আপোনালোকে আমাৰ মাজত উপস্থিত হৈ আমাক যি উৎসাহিত কৰিলে তাৰ বাবে আমি আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ফ'ৰলাইন দাবী সমিতি লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি, অসম চাহ মজদুৰ সংঘ চিকনি ইউনিট, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কলিয়াবৰ, মৰিয়া যুৱ ছাত্ৰ সন্থা কলিয়াবৰ, কাৰ্বি ছাত্ৰ সন্থা কলিয়াবৰ, জখলাবন্ধা ব্যৱসায় সন্থা, ব্ৰহ্মপুত্ৰ বহুমুখী সমবায় সমিতি, ভোজপুৰী সমাজ কলিয়াবৰ, মাৰোৱাৰী সমাজ কলিয়াবৰ, বাগজান জখলাবন্ধা বহুমুখী সমাজ, অটো সন্থা আৰু টেম্পু সন্থা, এই 17টা জাতীয় সংগঠন আৰু অনুষ্ঠানৰ সহযোগত আমি দাবী সমিতিয়ে যি এখন সংগ্ৰাম অব্যাহত ৰাখিছোঁ। এই সংগ্ৰামখন ইতিমধ্যে অব্যাহত আছে আৰু আমাৰ মূলতঃ দাবী যে আমি কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে যিটো 4 লাইন নিয়া হৈছে, এই 4 লাইন ৰাস্তাটো জখলাবন্ধা চহৰৰ মাজেদি যাব লাগিব, ই এটা আমাৰ প্ৰধান দাবী। দ্বিতীয় দাবীটো হৈছে যে যিটো বিকল্প এটা পথ বাছি লৈছে নেহাই, গতিকে এই বিকল্প পথটো দাৰিগজি হৈ বামুণী, জাওকটা আৰু চিকনি চাহ বাগিচাৰ প্ৰায় 200 বিঘা মাটি ধ্বংস কৰি পেলাই এই 4 লাইনটো বনোৱাৰ এটা চিন্তা চৰ্চা কৰিছে। গতিকে আমি ইয়াত সম্পূৰ্ণৰূপে ইয়াত বিৰোধিতা কৰিছোঁ। কোনো কাৰণতে চিকনি চাহ বাগিচাৰ যিসকল শ্ৰমিক বন্ধু আছে, এই শ্ৰমিক বন্ধুসকলৰ পেটে মৰাৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি কোনো কাৰণতে দিব নোৱাৰোঁ, এইটো এটা আমাৰ দ্বিতীয় প্ৰধান দাবী। গতিকে এই দাবীসমূহ লৈ আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিছোঁ। আৰু যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিছিল হাতীমূৰাৰ যিটো মাথাউৰিৰ বান্ধ পৰিদৰ্শন কৰিবৰ কাৰণে। তেওঁ তাতে এটা কথা সাংবাদিক বন্ধুসকলৰ আগত কৈছিলে যে যদি ৰাইজে কলিয়াবৰত এলিভেটেড কৰিডৰৰ লগতে 4 লাইনটো বিচাৰে, তেতিয়াহ'লে আমি ৰাইজৰ মতামত ল'ব লাগিব। গতিকে আমি এইটো কথা ক'ব বিচাৰিছোঁ আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে কলিয়াবৰৰ ৰাইজে জখলাবন্ধা চহৰৰ মাজেদি 4 লাইনটো বিচাৰিছে, এইটো আমাৰ প্ৰাপ্য আৰু এইটো আমাৰ দাবী। গতিকে ৰাইজৰ দাবী আৰু লগতে 4 লাইন ডিমাণ্ড সমিতিৰ লগতে কলিয়াবৰৰ 17টা জাতীয় সংগঠন অনুষ্ঠানৰ ই এক দাবী। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰিব বিচাৰোঁ যে কলিয়াবৰৰ ৰাইজে জখলাবন্ধা চহৰৰ মাজেদি 4 লাইনটো যোৱাটো এটা বিচাৰিছে। গতিকে এইখিনি কথা। আৰু পৰৱৰ্তী আমি যোৱাকালি মাননীয় বিধায়ক শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াৰ লগতো আমি আলোচনা বহোঁ আৰু এই আলোচনাত আমি তেখেতে আমাৰ লগত আমাৰ এই আন্দোলনখনত সহযোগিতা আগবঢ়াব বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু আমাৰ লগত ৰাইজৰ লগত আছে বুলি তেখেতে কৈছে। আৰু গতিকে আমি তেখেতৰ যি আশ্বাস সেইটোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যি সংগ্ৰাম অনাগত দিনত যি সংগ্ৰামখন আগবাঢ়ি যাব, এই সংগ্ৰামখন অব্যাহত থাকিব। গতিকে আমি বিভিন্ন কাৰ্যসূচীৰে বিভিন্ন ধৰণে আমাৰ এই সংগ্ৰামখন আগুৱাই লৈ যাম। গতিকে মাননীয় সাংবাদিক বন্ধুসকল, ইতিমধ্যেই আমাৰ চাৰিলেনযুক্ত পথৰ দাবী সমিতিৰ সন্মানীয় সম্পাদক প্ৰদীপ লস্কৰ ডাঙৰীয়া আপোনালোকক ইতিমধ্যে গোটেই কথা বতৰাখিনি অৱগত কৰিছে। ইয়াতে আমাৰ চাৰিলেনযুক্ত দাবী সমিতিৰ সন্মানীয় সভানেত্ৰী মিনু শইকীয়া বাইদেউকে প্ৰমুখ কৰি ইয়াত জাতীয় অনুষ্ঠানৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি আন অনুষ্ঠান প্ৰতিষ্ঠানৰ সন্মানীয় বিষয়ববীয়াসকল ইয়াত উপস্থিত আছে। গোটেই কথা বতৰাখিনি ইতিমধ্যে আপোনালোকক অৱগত হৈছে। আমাৰ কথাটো এনেকুৱা, 23 জুন 2023 তাৰিখে হাটবৰ কেন্দ্ৰীয় নাট্য সমাজত এখন ৰাজহুৱা শুনানি অনুষ্ঠিত হৈছিলে। সেই শুনানিত আমি প্ৰত্যেকটো জাতীয় অনুষ্ঠান, তাত জিলা আয়ুক্তকে ধৰি মহকুমাধিপতি সন্মানীয় বিষয়ববীয়াসকল আমাৰ সেই শুনানিত উপস্থিত আছিলে। সেই ৰাজহুৱা শুনানিৰ মাইনছ ইতিমধ্যে আমাৰ হাতত আছে আৰু এই মাইনছত এই যোৱা 11/8/2023 তাৰিখে তেওঁলোকে এক্সিকিউটিভ ইঞ্জিনিয়াৰ PWD NHৰ ডিভিজনলৈ এখন প্ৰেৰণ কৰিছে। এই মাইনছখন ইতিমধ্যে আমাৰ হাতত আহি পৰিছে আৰু এই ক্ষেত্ৰত ৰাজহুৱা শুনানিত আমাৰ ইয়াতে বিভিন্ন জাতীয় সংগঠনসমূহৰ বিষয়ববীয়াসকলে ইয়াত
ইয়াত তেওঁলোকৰ বক্তব্যসমূহ আগবঢ়াইছিল। ইয়াত স্থানীয় মন্ত্ৰী তথা বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াৰ ৰাইজৰ লগত থকা বা আন এই গোটেই বিষয়টোৰ ওপৰত এই কথাটোত কলিয়াবৰ তিনিআলিৰ পৰা যি 4 লেনযুক্ত ৰাস্তাটো জখলাবন্ধা চহৰৰ মাজেদি যোৱাৰ ক্ষেত্ৰত সকলোৱে সৰ্বসন্মতিক্ৰমে এই মাইনছখন এক্সিকিউটিভ ইঞ্জিনিয়াৰ PWDক ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা প্ৰেৰণ কৰিছে। ইয়াতে গোটেই দাবীখিনি গোটেই ৰাইজৰ গোটেই কথা বতৰাখিনি ইয়াত স্পষ্টভাৱে কোৱা আছে। ইয়াত ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চাহ জনজাতি ছাত্ৰ সন্থা, স্থানীয় বিধায়ক মন্ত্ৰীকে ধৰি সমগ্ৰ জখলাবন্ধা ব্যৱসায়ী সকলোৱে এই ক্ষেত্ৰত গোটেই কথা বতৰাখিনি ইয়াত আগবঢ়াইছে। গতিকে এই মাইনছখিনি আপোনালোকক এই গোটেই কথা বতৰাখিনি আপোনালোকক কিছু সময়ৰ পিছতে আপোনালোকৰ হাতে হাতে প্ৰেৰণ কৰি দিয়া হ'ব। আৰু ৰাইজৰ সেই স্পষ্ট কথাটো আমি ক'ব বিচাৰিছোঁ। অনাৰেবল মিনিষ্টাৰ শ্ৰী কেশৱ মহন্ত, Minister of Health and Family Welfare etc. Assam address to the public expressed his views as the public wanted to run the process alignment through existing one, so the proposal is to be made to the concern as per public demand. এই গোটেই কথা বতৰাটোত তেখেতে কৈছে আৰু গোটেই কথা বতৰাটোত ৰাইজৰ গোটেই কথা বতৰাৰ লগত তেখেত আছো বুলি জনাইছে। আৰু জিলা আয়ুক্তই কৈছে এট দ্য লাষ্ট শ্ৰী নৰেন্দ্ৰ কুমাৰ শাহ IAS ডেপুটি কমিশ্যনাৰ নগাঁও অলছ' দ্য এড্ৰেছ ফ্ৰম দ্য চেয়াৰ এশ্বৰ্ড টু দ্য পাব্লিক ডেট দ্য কনচাৰ্ণ আৰ নটিছড এণ্ড দ্য পাব্লিক ডিমাণ্ড উইল বি ইণ্টিমেটেড দ্য মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজ থ্ৰু PWD NH. The meeting ended to vote of thanks of the chair. Our attendance গোটেই আমাৰ সাব ডিভিজনেল অফিচ PWD এক্সিকিউটিভ ইঞ্জিনিয়াৰ ডেপুটি কমিশ্যনাৰকে ধৰি সন্মানীয় আয়ুক্তৰ পৰা ধৰি সন্মানীয় বিষয়ববীয়াসকল তাত উপস্থিত আছিলে। গতিকে তেওঁলোকৰ বক্তব্য আৰু গোটেই এই মাইনছখনৰ কপি আপোনালোকক আমি ইতিমধ্যে আপোনালোকক আমি এইখিনি দিয়া হ'ব। মূল সাৰাংশটো আমি এইটোৱে বুজিব পাৰিছোঁ যে ইয়াত গোটেই কথা বতৰাখিনি ৰাইজৰ যিখিনি কথা বতৰা, ৰাইজে যিখিনি জাতীয় দল সংগঠন ব্যৱসায়ী সেইদিনা জখলাবন্ধাৰ সমগ্ৰ ব্যৱসায়ীয়ে সহস্ৰাধিক লোকে 5 সহস্ৰাধিক লোকে গোটেই দোকান ব্যৱসায় থলুৱা ক্ষুদ্ৰ ব্যৱসায়ী সকলোৱে দোকান বজাৰ বন্ধ কৰি কলিয়াবৰ তিনিআলিৰ পৰা ঐতিহ্যমণ্ডিত কলিয়াবৰৰ আমাৰ সন্মানীয় ৰাইজ গোটেইখিনি একত্ৰিতভাৱে হাটবৰ কেন্দ্ৰীয় নাট্য সমাজত এটাই কথা স্পষ্টকৈ কৈছে যে কলিয়াবৰ তিনিআলিৰ পৰা বৰ্তমানৰ আমাৰ 715 নং ৰাষ্ট্ৰীয় ঘাইপথ পুৰণা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেদি কলিয়াবৰ তিনিৰ পৰা জখলাবন্ধাৰ এই টাউনৰ মাজেদি 4 লেনযুক্ত পথলৈ উন্নীত কৰিব লাগে। এই গোটেই কথা বতৰাটো এখনি PIL আমি কৰা হৈছে স্থানীয় 65জনীয়া কলিয়াবৰ বিশিষ্ট নাগৰিকৰ এখন আইনী যুঁজ লগতে আমি সমান্তৰালকৈ এই গোটেই কথা বতৰাটোত ৰাইজ একত্ৰিত হৈ গোটেই কথা বতৰাটো আমি সংগ্ৰামখন চলাই নিছোঁ। অহিংস গণতান্ত্ৰিকভাৱে এই সংগ্ৰামখন আমাৰ অবিৰতভাৱে চলি যাব। আমি এটাই স্পষ্টকৈ আমি চৰকাৰৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ পৰা এইটোৱেই স্পষ্টকৈ আমি ভাবিছোঁ এই ক্ষেত্ৰত তেখেতে হস্তক্ষেপ কৰক আৰু এই যিটো বাইপাছৰ যিটো কাম কাজ কিছু ক্ষেত্ৰত তেওঁলোকে NHI যি ক্ষেত্ৰত কিছুমান আগবঢ়োৱাৰ কথা শুনিছোঁ এই গোটেই কাৰ্যটো ৰোধ কৰিব লাগে আৰু ৰাইজৰ যিটো দাবী এই দাবীটো সম্পূৰ্ণৰূপে ৰাইজৰ পক্ষত থাকি মানি ল'বলৈ আমি আহ্বান জনাইছোঁ। গোটেই কথা বতৰাটোত আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি শ্ৰমিক বন্ধুসকলে বিগত দিনত এই ক্ষেত্ৰত আন্দোলন কৰিছে। তেওঁলোকৰ চেকনি চাহ বাগিচাৰ প্ৰায় আধা অংশ যদি সেইফালে বাইপাছটো যায় সেই আমাৰ চাহ শ্ৰমিক বন্ধুসকলৰ কি হ'ব? তেওঁলোকৰ এই ক্ষেত্ৰত আটচাকে ধৰি গোটেই চাহ জনজাতি ছাত্ৰ সন্থা সকলোৱে মিলি তাত আন্দোলন গঢ়ি তুলিছে। আমি সকলো একেলগে আছোঁ, একত্ৰিতভাৱে এই বিষয়টো আমি আগবঢ়াই নিম। কোনো পধ্যেই চাহ শ্ৰমিক বন্ধুসকলৰ ক্ষেত্ৰত কৃষকসকলৰ এই ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব নোৱাৰিব। এই ক্ষেত্ৰত আমি গোটেই কথা বতৰাটো আমি এই সংগ্ৰামখন আগবঢ়াই নিম আৰু কোনো পধ্যেই চাহ বাগানৰ সেই শ্ৰমিক বন্ধুসকলৰ যিটো তেওঁলোকৰ আহি থকা দিনবিলাকত যিটো সমস্যা হ'ব সমস্যাটো ৰোধ কৰিব লাগিব আৰু আমি একেলগে সকলোৱে একত্ৰিতভাৱে চাহ শ্ৰমিক বন্ধুসকলৰ লগত আমি সকলো আৰু কৃষক ৰাইজৰ লগত আমি একত্ৰিতভাৱে থাকি এই সংগ্ৰাম চলাই নিম। আমাৰ স্পষ্ট এটাই কথা, ঐতিহ্যমণ্ডিত এই কলিয়াবৰৰ যি ইতিহাস প্ৰসিদ্ধ এই কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধাৰ মাজেৰে 4 লেনযুক্ত পথটি উন্নীত কৰিব লাগে। কিছু ক্ষেত্ৰত আমাৰ যিখিনি কথা বতৰা ৰাইজৰ কথা বতৰা আছিলে আৰু সেই কথা বতৰাখিনি ইতিমধ্যে ইয়াতে দেখিবলৈ পাইছোঁ আৰু সন্মানীয় আমাৰ মন্ত্ৰীগৰাকীয়েও এই কথা বতৰা কৈছে আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাকালি আহিছিলে। তেখেতে এই কথা বতৰাটোত
ৰাইজৰ লগত মত পোষণ কৰি কথা বতৰাটো আগবাঢ়িব বুলি কৈছে গতিকে আমি এই ক্ষেত্ৰত তেওঁ যিটো কথা কৈছে ৰাইজৰ লগত থাকি পেলাই গোটেই সিদ্ধান্তটো লোৱা হ'ব গতিকে ঐতিহ্যমণ্ডিত কলিয়াবৰ সমগ্ৰ ৰাইজৰ উদ্ধত আমিও নহয় গতিকে ৰাইজে যেনেধৰণে বিবেচনা কৰিব সেইধৰণে আমি ৰাইজৰ লগত থাকি এই গোটেই কথা বতৰাটো আগবঢ়াই নিম গতিকে আমাৰ এটাই কথা আৰু ৰাইজৰ এটাই দাবী ইয়াতে বিভিন্ন ক্ষেত্ৰত কোৱা হৈছে যে ব্যৱসায় বাণিজ্য ইয়াত হৈছে জখলাবন্ধাত আগতকৈ ইয়াত ব্যৱসায় বাণিজ্য বাঢ়িছে ইয়াত ডাঙৰ পুঁজিপতিৰ ব্যৱসায় নাথাকিলেও ইয়াত ক্ষুদ্ৰ ব্যৱসায়ীসকল আছে গতিকে বিত্তীয় প্ৰতিষ্ঠানসমূহো আছে ইয়াত বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নিজৰ পৰিয়ালটো পোহপাল দি আছে গতিকে এই ব্যৱসায়ীসকল ক'লৈ যাব গতিকে এই গোটেই কথা বতৰাটো আৰু মূল এটা কথা হৈছে আমাৰ 4 লাইনযুক্ত কথাৰ লগতে আৰু এটা মূল কথাই কলিয়াবৰখনক আহি থকা দিনবিলাকত সমস্যাৰ ক্ষেত্ৰত কাজিৰঙাৰ নিৰ্ধাৰিত সীমা এই কাজিৰঙাৰ নিৰ্ধাৰিত সীমা নোহোৱাৰ কাৰণেও এই কলিয়াবৰলৈ কেতিয়াবা দুচিন্তা আহি পৰিব বুলি ভাবিছোঁ আমি গতিকে এই ক্ষেত্ৰতো আমাৰ এই গোটেই কথা বতৰাটোৰ লগতে আমি কাজিৰঙাৰ গোটেই কথা বতৰাটোত যাতে কলিয়াবৰৰ কৃষকসকলৰ সমস্যাৰ নহয় যাতে এই যেনেধৰণে বন্যপ্ৰাণীসমূহ বনৰীয়া জন্তুসমূহ বাঘ আদি বিভিন্ন ক্ষেত্ৰত পথাৰসমূহত পিটপিটাই ফুৰিছে ৰাজ্যত কৃষিৰ ক্ষেত্ৰত সমস্যা হৈছে গতিকে কাজিৰঙাৰ নিৰ্দিষ্ট সীমা থাকিব লাগিব এই কথা বতৰাটো আমাৰ গোটেই কথা বতৰাটো ৰাইজে বিচাৰিছে ইয়াৰ লগতে গোটেই 4 লেনযুক্ত পথটো আমি 4 লেনযুক্ত পথলৈ উন্নীত কৰিব লাগিব ইয়াত কলিয়াবৰীয়া ৰাইজ আমি একত্ৰিতভাৱে আমাৰ এই যি সংগ্ৰাম এই সংগ্ৰাম আমি চলাই নিম